মানে এপিনে চাওক এপিনে আইফোন ইউজাৰ বিলাকক কৈছো এও মোবাইলটো কিনিছিলে 1 মাহ হৈছে হয় 1 মাহ হৈছে এতিয়া এও চাৰ্জত লগাই চাইছিলে নে বেটাৰী কেবুলৰ খেলি মেলি হেতু নাজানো দেই এতিয়া এও আছে বেটাৰী হেল দেখাই দিছো 80 হয় 80 আছে দেখাই দিছো বা 80 আছে এতিয়া আপডেটটা আহি আছে হয় আপডেটটো যদি তেও যদি মাৰি দিয়ে হয় আপডেটটো যদি মাৰি দিয়ে তেতিয়া 79 লৈ আহি যাব 79 লৈ আহি গলে তেতিয়া বেটাৰী সাৰ্ভিস দেখাব হয় বেটাৰী সাৰ্ভিস দেখালে তেতিয়া আপোনালোকে মানে যদি আপোনালোক 5 ঘন্টা যায় 2 ঘন্টা যাব 3 ঘন্টা যাব এতিয়া আপডেটটো দিব নে নিদিয়ে আপডেটটো যদি দি দিয়ে আৰু আপোনালোকে যদি আইফোন ক্ৰয় কৰে বা কিনে হয় এতিয়া আইফোনত আপোনালোকে সেটিং চাই নহয় আপুনি ল্যাপটপত গৈ মেলি আপোনালোকে ল্যাপটপত গৈ মেলি চেক কৰি লব বেটাৰী হেলটো কিমান আছে আৰু ল্যাপটপত পাৰফেক্টলি দেখায় বেটাৰী হেলটো কিমান থাকে সেই বস্তুটো আইফোন ইউজাৰ সকলে ভিডিওটো মাধ্যমে জনাই দিছো যদি ভিডিওটো যদি আপোনালোকে ভাল পায় হয় এবাৰ লাইক এটা মাৰিব মহাপুৰুষেটো বহুত ডাঙৰ কথা কৈছে আইফোন এনে তুমি লেভেল দিয়া নিচিনা লাগে নি মোৰ আইফোন আছে মানে মোৰ আইফোন আছে তোমাক চাফৰি কৰিলে মোৰ পৰা চাফৰি কৰে সেইকাৰণে ভিডিঅ' এটা বনাও দে তোমাক যিটো উঠিছে সেইটো কোৱা শুনিলো তাৰপিছত কয় কি মই হেপিটেলে ফোন এটা কৰি লওঁ এই মোবাইল কি চলাইছে এইটো চাক এইটো মোবাইলটো দেখাই দিছো আপুনি তোমাক আকৌ তোমাক বহি খোৱা বুলি ক'লে আকৌ এইটো বেষ্ট মোবাইল এইটো পানীত হেঙাই খুব হেঙাই 1 ঘণ্টা সময় যাতে একো হোৱা নাই ইয়াৰ ফেচিলিটি ইয়াৰ টেনচন নাই ইয়াৰ টেনচন নাই এই বহি খুৱাই গইনকে চাকৰি কৰি গইনকৰ লগত খাই কিমান দূৰ সত্য নাই অসত্য সত্য নহয় সঁচাই সত্য এতিয়া কালি মোবাইল বাইকত চেঞ্জ কৰিব লাগে গাৰ্লফ্ৰেণ্ডক ফোন কৰিছে জোৰ জবৰদস্তি ঘৈণীয়েক ফোন কৰিছে 1500 টকা মাৰি দিয়ে তাই কৈছে মই 700 দিব পাৰিম বাকিটো ইয়াক মিলাব কৈছে এতিয়া মিলাব হয় নি কথাটো এইটো ব্যক্তিগত হয় হয় এইটো শুনিছো আৰু ধনী ঘৰ ছোৱালী খাইছা সেইটো তোমাৰ ব্যক্তিগত কথা কিন্তু কোনোবা জলি পকি চাই হৈ লাভ নাই সত্যটো কৈছো নে বাৰু এটা জনাই হলো ছোৱালী মানুহৰ পৰা টকা খাব নাপায় তুমি পঢ়া হলে তুমিও খালা নাই এও পঢ়া হলে খালেহেঁতেন পতাবই নোৱাৰে তুমি ছোৱালী পতাবই নোৱাৰা বোলে মানে কি জানা নে মেছেজটো কৰিব তুমি বেষ্ট ফ্ৰেণ্ড হবানে লাগিয়ে যে বেষ্ট ফ্ৰেণ্ডটো মেইন সদায় মানুহৰ সদায় লগৰ চাব লাগে গাৰ্লফ্ৰেণ্ডৰ লগত তুমি কথা পাতিলা কিবা এটা লাগিলে নাম্বাৰ ব্লক বেষ্ট ফ্ৰেণ্ডৰ লগততো সদায় তুমি কথা পাতিব পাৰিবা তাই বিয়া হলে তোমাৰ বেষ্ট ফ্ৰেণ্ড হৈয়ে থাকিব গাৰ্লফ্ৰেণ্ড যদি তুমিতো আকৌ বিয়া হোৱাৰ পিছত তাইৰ লগত কণ্টেক্ট কৰিব পাৰিবা নেকি কেতিয়াও নোৱাৰা যদি বুজাই বুজিছে নুবুজাই নাই এটা বুজাই বুজিছে নুবুজাই নাই কাৰ ফালে ইংগিত দিলে বা মানে ইমান যদি সাধু দেখুৱাইছে ইমান যদি ভদ্ৰতা দেখুৱাইছে তেতিয়ালে কব বেলেগক কেলে কয় ছোৱালীটা পতাই দিয়া বুলি তুমি কেলে কোৱা ইয়াক ছোৱালী এজনী পতাই দিয়া বুলি সেইটো নে জমনি না জমনি বুলি কলে না তুমি কেলে তুমি এও কৈছা জমনি নে সিৰিয়াসলি না জমনি চলাই কৈ থাকিব ছোৱালীজনী দেখিলা হেল্ল' এতিয়া এও যে কৈছে পতাই দিয়া কথাটো জমনি বুলি কৈছে এইটো সিৰিয়াসলি না সঁচা হৈছে এইটো সিৰিয়াসলি বুলি কৈছে ছোৱালী এজনী কিন্তু কোৱাটো স্বাভাৱিক কথা ছোৱালী এজনী ল'ৰাক কয় যে মোক ল'ৰাটো ভাল চাই পতাই দিবা দে সেইটো হিচাপত ক'ব পাৰে কোনো এইটো অপৰাধ হ'ব নোৱাৰে কিন্তু ছোৱালীজনী ৰাস্তাই ঘাটে গ'লে তুমি পতাবলে বেলেগ ল'ৰাক কোৱা ইয়াক কেলে ক'ব লাগে ছোৱালীজনী জুকুৱাটোতো স্বাভাৱিক কথা চবেই জানে এনি জেগাত এনি ল'ৰাই বা ছোৱালীজনীয়ে ল'ৰাক চকুদিন মাৰে বা ল'ৰা এটাই ছোৱালীজনীক চকুদিন মাৰে কিন্তু বোৱাৰীজনীক তুমি চকুদিন মাৰিব নোৱাৰো বোৱাৰীজনী যদি চকুদিন মাৰি 10টাই ক'ব এইটো তোমাৰ ভাইটি ৰং হৈছে তেওঁ এখন দামী বাইক আৰু এটা আইফোন আছে কাৰণে ছোৱালী পতে বুলি কৈছে তেওঁ কিমান দূৰ সত্য দামী বাইক কি বাইক মানে এখন কি আছিলে নামটো বাইকখন কি আছিলে এমটি এখন আছে তোমাৰ বাইকখন দামী নহয় বুলি কৈছে তুমি কি কবা তোমাৰ কাৰণে সেইখনে দামী বাইকত উঠিলা গপিয়াম বুলি কৈছে তুমি এতিয়া কোনটো নাকেৰে উঠিবা মোক
প্ৰশ্ন লাগে সেইটো কয়ে আৰু কুকুৰ মেকুৰী তেনেকে কাজিয়া লাগে মানে তোমাৰ উঠিবা তুমি উঠিবা তুমি ইমান বেয়াকে ক'ত উঠিম বুলি কৈছে এইটো নীলাজী লাজ নে কুকুৰ মোৰ নাই তোমাক বেয়াকে ধুইছে আকৌ নীলাজী লাজ নাই বুলি ক'ব নাপায় এইহে কৈছে নীলাজৰ লাজ নাই কেকুৰা মোৰ নাই কিন্তু তোমাক বেয়াকে ধুইছে আকৌ কেকুৰাৰ চকুকেইটা আছে এতিয়া ভাগ হ'ল এভাগ দুভাগ তিনিভাগ চাৰিভাগ পাঁচভাগ ছভাগ আৰু ভাগ লাগিব মাল ধৰিছো মাল কম হৈছে ই পাছত আহি যা আগতীয়াকে লৈ ললে কথাটো ক'লো নাই নীলাজৰ লাজ নাই কেকুৰা মোৰ নাই অজ্ঞানক জ্ঞান দি লাভ নাই মনে পাই কষ্ট আশাই কৰি নাবাহেল কেনেকে কৰি থকাতকৈ নথকাই ভাল ফাইনেলি এতিয়া মই অলপ খাই লওঁ তাৰপাছত কি হয় হ'ব আৰু দেই ৰবাব টেঙা পাৰ্টি বিহ জলকীয়া নহয় এয়া কেঁচা জলকীয়া আৰু এটা খালী বল লৈ আহিছে এয়া আমাৰ মিষ্টাৰ এণ্টি মাৰি আমাৰ হিন্দী ফিল্ম ক'ত গ'ল এইটো হিন্দী ফিল্ম এতিয়া ৰবাব টেঙা আৰু ফাইফৰ হ'ব ইয়াত বিহ জলকীয়া আৰু কেঁচা জলকীয়া ৰেড চিলি লগত নহৰু থাকিব হয় আমাৰ জোঁৱাই লাগি আছে কামত এইফালে মিষ্টাৰ বিট আপুনি কি কৰিছে টেঙা কাটি আছো টেঙা কাটি আছে আমাৰ এইফালে ডাঙৰীয়া খাবানে এয়া আমাৰ মিষ্টাৰ চিন্তু আছাম কি খবৰ খবৰ ভাল ন দেৱালী উপলক্ষে সকলোকে অসমবাসীক দেৱালীৰ শুভেচ্ছা জনালো আৰু লগতে এতিয়া তোমালোকৰ চৰ্তৰ ওপৰত আমি প্ৰায় 8-10জন মানুহে ৰবাব টেঙা খাইছো ৰ'দ দিলে আৰু খাই ভাল লাগে এতিয়া আমি সকলোৱে মিলি খাম আৰু লগত এইফালে আছে আৰু মানুহ আহিবলৈ আছে নি আৰমান সিংগাৰ ফোন এটা কৰি দিয়া আৰমান সিংগাৰ এইটো অকমানি পৃথিৱী আছে লগত এয়া আছে পোৱালি আহি গ'ল গহীন কি হ'ল নিমখ আনিব লাগে চেনি আনিছা নিমখ এয়া আহি গ'ল লগত এখন চুৰি লৈ আৰু এয়া আমাৰ মিষ্টাৰ চিন্তু আছামৰ বেটি নাহিদা ফ্ৰিন কি খবৰ এইফালে কাম বেক নহয় কাম এইফালে কাম বেক নহয় কাম তোমাক ধুনীয়া কৰি দিব লাগিব এতিয়া তুমি ৰবাব টেঙা খাবানে কেনেকুৱা লাগিব খাই তোমাৰ অনুভৱ কেনেকুৱা ভাল এনেই এতিয়া খাওঁ লাগি আছে নি ইয়াৰ মিষ্টাৰ নামটো এইফালে নামটো তোমাৰ নামটো কিহত পইচা এতিয়া ৰবাব টেঙা খাবা নে অথনিৰ পৰা নাছিলা এতিয়া এইমাত্ৰ আহি গ'লা ক'ৰ পৰা আহিলা তুমি মানুহজনী হিলি আছা না তোমাৰ এলকহল মানে কপনিৰ বেমাৰ হৈছে নি এইফালে তুমি জুবিন দা যে এই পৃথিৱীত নাই গম পোৱা নে নোপোৱা গান এটা গাই দিয়া তুমি গান এটা গাই দিয়া যদি জীৱনৰ ৰংবোৰে লুকাভাকু খেল যদি আশাৰ চাকিতি উমি জ্বলে তথাপি বন্ধু আগুৱাই যাবা থেংক ইউ এইফালে তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলে মৰমতে গিফ্ট নাই একো নাই দেখোন তুমি ইমান নিমাত হৈ আছা যে কেলে ৰবা মোবাইলটো অফ কৰা তোমাৰ মোবাইল অফ কৰা তললে তোমাক মই দুটামান প্ৰশ্ন সুধিবলৈ আছে ইম্পৰ্টেণ্ট মোবাইল অফ কৰা না তুমি ৰঙা টেঙা আনিব লাগে আমি প্ৰথম কেইজন গৈ কেইটা ৰবাব টেঙা আনিলো আমি 3জন গৈ 4টা ৰবাব টেঙা আনিছো লৈছে কিবা এটা সেইটো নাম উল্লেখ নকৰো আৰু কাৰ ঘৰ পৰা আনিছো মানুহজনে ক'বলৈ মনা কৰিছে কৰিলে মানে গুটিটো খাব কৈছে কৰিলে কথাটো কি কেলে মনা কৰিছে তাৰপিছত দ্বিতীয় আকৌ এঘৰৰ পৰা দুটা অনা হ'ল 6টা মানুহ 2টা 4টা 6টা 8টা 9টা 10টা হৈ আছে 6টা টেঙা আনিছো 6টা মানুহ আছিলে এতিয়া মানুহ বেছি হৈ গ'ল খাব টাইমত আৰু এই স্বভাৱটো কেলে বাৰু এই স্বভাৱটো যিকোনো কামত মানে মানুহ নাথাকে খাব টাইমত মানুহ ঢেৰ হৈ যায় এই কথাটো তুমি আগৰ পৰা লক্ষ্য কৰি আহিছানে নাই নে মই কওঁতে অনুভৱ হৈছে তোমাৰ এইটো অতীতৰ পৰা চলি আহিছে ওপৰকে কষ্ট নকৰাকে ফ্ৰীত খোৱা মানুহ ঢেৰ আছে এতিয়া আমাৰ এইটো দেখুৱাই এইটো বগাই এইটো ফ্ৰীত খোৱা চব ক্ষেত্ৰতে ফ্ৰীত খোৱা তোমাক ফ্ৰীত খোৱা বুলি কৰিলে যে মই বুজি নাপালো ফ্ৰীত খোৱা মানে আমল দাদা চুৰ কৰিলে হয়
আমুল তেজা জিন্দাবাদ 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 তোমাৰ আমুল তেজাটো খাই দিলে নহয় এইফালে মোক তোমাৰ আমুল তেজাটো আইফোনটো কিনিলে বোলে ভইচ মেইল কৰিলি আইফোন কি এইটো 13 নে 14 নে 15 আইফোন কি 13 পাৰ্টি দিব লাগিছিলে পাৰ্টি আৰু এয়া আমাৰ আৰম্ভ হৈ আছে আৰু বলটো অকণ চাফাকে ধুবলে ভাল হয় আৰু এতিয়া আমি কলপাত আমাৰ চিন্তুহঁতৰ ঘৰ হয় নে আকৌ নাই এই কলগছজোপা চিন্তু আছে আমাৰ ঘৰ হয় নে নহয় বেলেগৰ হ'লে আকৌ এখন গালি খাবগে লাগিব ড্ৰোন শ্বট এটা চাই লওক আপোনালোকে বিগ ড্ৰোন শ্বট ৰুমি মটৰটো বন্ধ কৰচোন মটৰটো বন্ধ কৰ ভিডিঅ' কৰি আছো তই গম নাপাৱ নি কাম নকৰিম নহয় মটৰটো তাত লগাই থৈ দিয়ে নি তেৰি ঢেৰ চাউণ্ড এটা দি আছে ইয়ালৈ দিগদাৰ হৈছে না ভিডিঅ' বনাবলৈ ভৰাই আছো মটৰ বন্ধ কৰ মটৰৰ চাউণ্ড ওলাই আহি আছে ইয়ালৈকে নহ'লে তোকো দি দিমগৈ আকৌ ইউটিউবত এতিয়া এইটো মানে মই বস্তুটো ভিডিঅ'ত এনে কেনেকৈ ষ্টাইলত বনাইছো কিন্তু হোৱা নাই মানে এই বি বয় যে এনেকে বনাই তাৰ ষ্টাইলত বনাইছো পাৰিম নে বাৰু নোৱাৰিলে কেনেকে এতিয়া কেইটা হ'ল ধৰা মোবাইলটো ধৰা না মোক উস্তাদি মাৰি এতিয়া ৰবাব টেঙা এইটো কিমান ডাঙৰ চাই লওক এইটো বগা মৰিয়াটো ৰবাব টেঙা এইটো লালটো খাই ভাল লাগে এই দুটা নামটো বেলেগ নি আজি দেৱালী সন্ধিয়ালৈ পোহৰৰ উৎসৱ সকলোৱে পাতিব আমি একদম ৰাতিপুৱা প্ৰায় 7টামান বজাতে ঘৰত যি টি খাই মেলি গোটেইকেইজন মানুহ চব কৰিবি মানে সিহঁতি পিলি পালাকেইটা বনিয়া ভিজাকেইটা নহয় আৰু আমি ডাঙৰ ৰসগোল্লাকেইটা ওলাই আহিলোঁ ঘৰৰ পৰা আহি গোটেই টেঙা খাইছোঁ এতিয়া তাৰ অলপ আগতে আমি ছাগলী মাংস দি পুৰি খোৱা হ'ল নাই খোৱা এইটো মিছা কথা কৈছে এইটো মিছা তাৰপিছত মই ৰাতিপুৱা লোকৰ ঘৰত গৈ একদম বিন্দাছকে চাহ খাই আহিছোঁ শুই উঠিয়ে গৈ ৰাতিপুৱাই লোকৰ খাইছে কিন্তু ৰবাব টেঙা খাবলৈ সদ্যহতে এইফালে ইয়াৰ ট্ৰেজেডি বিধৱা মানুহ মাইকী মানুহৰ মতাটো ঢুকালে বিধৱা কয় আহি পাওঁতে ফটো এখন মাৰি লৈছে ৰাতিপুৱা 18 লোকচান 7টা বজাৰ পৰা এতিয়ালৈকে মানুহ কোলা পৰি গৈছে চুৰ হৈ গ'ল কৈ মই কথা এটা কওঁ এই ঘৈণীয়েকক ফটো এখন মাৰি দিছে মই কথা এটা কওঁ তুমি আমুল তেজা চুৰ কিয় কৰিছিলা তুমি আমুল তেজা চুৰ কৰিছো হয় এটা ঘৰত অকলে চাহটো খাব হয় মানে আৰামত খোৱাতকে আমি 2-3টা মিলি খাই পেলালো চুৰ কৰি বাকী কেইটা 5% খাইছে 10% টো মই খাইছো এই নহয় মই 50% মই 50% ই 30% আৰু এটা আছে বুৱাইনে হি 20% বুৱাইনে আকৌ মই কথাটো তুমি কৈছা আকৌ এইবিলাক দি দিম আৰু পাছত যুদ্ধ হয় কি হয় মই এইবিলাকত সোমাবলৈ নাই হেল্ল গাইস ছুটিমুটি ডে ফুটে ব্লগ লৈ আপোনাক স্বাগতম জনাইছো এতিয়া ফাইনালি কলপাত খাই ফুল হ'ল ৰবা প্ৰশ্ন এটা আছে আগে কাটিম গুৰিয়া এতিয়া মানুহৰ ঘৰৰ ওপৰত খাইছো কিন্তু ইয়াত তোমাৰ প্লেট স্লেট ব্যৱস্থা কৰিব পাৰিলে হয় কিন্তু কলপাত কিয় ব্যৱহাৰ কৰা হয় বাৰু ৰবাব টেঙা খালে প্লেটত দিলে মানে বস্তুটো ধৰা এটা ষ্টেণ্ডাৰ্ড হয় কিন্তু কলপাতত খোৱা সময়ত মজা একো বস্তু নাই এতিয়া গম পালা না আমাৰ কলপাতটো যিটো হয় ধৰা আমাৰ কিবা এটা সকাম এটা কৰিলো আমাৰ কলপাতটো জৰি বা পথাৰত ধান দিলো কিবা এটা দিলে সবে কলপাততে টেঙা ইউজ কৰে তেনেধৰণে আমি কলপাত কাটি দিয়া আৰু তেনেহ'লে কলপাত আমাৰ অসমীয়াৰ আবেগ টেঙাটো কলপাতত খালেহে মিলিব যিটো য'ত মিলে মানে হ'ব কাটি দিয়া আৰু কলপাত হৈছে নাই মই বেয়া নাই তোমাক আমি ডাইনিঙত গৈ ষ্টেণ্ডাৰ্ড খুৱাব লাগে কিন্তু হ'লেও ইমানকণ মেইনটেনেঞ্চ কৰিব পৰা নাই সেইটোতো আমি দুখিত কাটি দিয়া কলপাত হৈছে অসমীয়াৰ আবেগ কলপাত হৈছে অসমীয়াৰ অনুভূতি কলপাত হৈছে অসমীয়াৰ অস্তিত্ব কলপাত হৈয়ে থাকিব কলপাতত বিকৃতি ৰূপ দিবলৈ নিবিচাৰিব এই নহয় মই ধৰি আছো তুমি টেনচন নল'বা মই জীয়াই থকা অৱস্থাত তুমি টেনচন নল'বা কাট খাই গ'ল কলপাতখন অকণ সৰু হ'ল নি বাৰু আৰু এখিলা কাটিব লাগিব নি সেয়া ফাইনেলি এটাৰ ওলাবগৈ আৰু
অকমান ময়ে বহনি অকণ কৰি চাচোন মিঠা ফাইনেলি আহি টাইম পাই গৈছে আৰু জলকীয়া আৰু নিমখ এতিয়া সনা হ'ব বিৰি জলকীয়া হ'লে ভাল আছিলে চিন্তু আছে আমাৰ ঘৰৰ বোলে বিৰি জলকীয়া নাই আৰু আছে যদি ঘৈণীয়েকে টিপা ধৰিছে দিবলৈ মনা কৰিছে এইটো কেঁচা জলকীয়া অলপ দি পঠিয়ালে অসমৰ চিন্তু অসমৰ পত্নী আৰু আমাৰ ব্লগ ভাই একেলগে পঢ়া হয় হয় পঢ়িলে কিটো হ'ব এতিয়া বিৰি জলকীয়া অকণ উলিয়াই দিয়া নাই পাতি এটা দিব নহয় ইয়াতে বহিবলৈ দিছে আমাক ইখন এনেকে এনেকে বহি আছে তোমালোকৰ লগৰবোৰ এনেকে কৈছো আমাৰ লগৰ হোৱা হ'লে তোমালোকৰ হোৱা হ'লে অলপ খাই গুণ কৰিব নোৱাৰে সেইদিনা আমাক মাংস চাংস খাচি খুৱাই লৈ গৈছে অকল এনি টাইম খাচি 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 জানো একো ধৰিব পৰা নাই এই ব্যক্তিজনলৈ মন কৰক এই ব্যক্তিজনে কৈছে যে ফ্ৰীখানা থাকিব য'ত তাত আমাৰ নিৰঞ্জনটোত এতিয়া কথাটো কিমান দূৰ সত্য চিৰন্তন সত্য মানে গাখীৰ যেনেকে বগা গাখীৰ বগাহি এনেকে কথাটো হৈছে বেয়া দিলে দেই আমাৰ জোঁৱাই যি হয় সেইটোতে হ'ব জোঁৱাই বিধৱা মানুহ বিধৱা মানুহ হৈৰা তুমি কিবা এটা কোৱা আৰমান মালিক মোবাইল কপি গৈছে এতিয়া কথা হ'ল কি তুমি আহাচোন এই ল'ৰাকেইজনে যে ইমান কষ্ট কৰি বাগল হাবিৰ পৰা ৰবাব টেঙা আনিলে ৰবা তুমি যে শোৱা ভাতত তাৰু ঘূৰাবলৈ আহিছা তুমি একদম সময়ত কিয় আহিছা মোক উত্তৰ লাগে মানে বস্তুটো আগত আহিলে কৰিব লাগে হয় পিছত আহিলে খাবলৈ লাগে হয় সেইকাৰণে তুমি পাল মাৰি গুচি আহিলা এতিয়া এওঁ এটা উত্তৰ দিলে যে আগত আহিলে কাম কৰিব লাগিব এতিয়া আহিলে ডাইৰেক্ট খাব তুমি এই বিষয়ত কি ক'বা তাক তলত চুচৰা বনাই দিব তলত যদি মানে আগতে এই কি বুলি কয় কথা হেৰি কয় না বোলে ভোজৰ আগত মেলৰ আগত এই ভোজৰ শেষত আহিছে তলত যে এই কি বুলি কয় কেৰাহীৰ তলত লাগি থকা এইটো কি বুলি কয় তল চুচৰা মানে এতিয়া ইয়াত মানে ভাগটো অকণ বেকাকে যাব নি বেকাকে যায় খুৰা ভাগ বেকাকে যাব বুলি কৈছে নাই নাই সেইটো জানো বিশ্বাস আছে লগৰ প্ৰতি তুমি কি খোৱা বোৱাত বিশ্বাস অবিশ্বাস কোনো কথা নাই আমুল দাদা চোৰ কাৰণে 20% তাক খাব দিছো তুমি আমুল দাদা খালা আজি কমনে পাইছো কি হক কিন্তু টেঙাটো আমুল দাদা মালিকক কি হৈছে সুৰক খবৰ খাতি সিহঁতি বেছিকে খাইছে তুমি পইচা ভৰিবলৈ প্ৰতিবাদ কৰা ৰাজপথতো লাই যোৱা তুমি খাওক লগৰে হ'লেও তোমাৰ 14 টকাকে লোকচান হৈ গৈছে কিমান হ'ল 17 দাম বাঢ়ি গ'ল নি আজিকালি আমুল তাজা কোম্পানীলে এই ভিডিঅ'টো মই মাধ্যমেৰে জনাব বিচাৰিছো আমুল তাজাটো 17-18 টকা বেছি লৈছে 14 আছিল আৰু 14 টকাটোৱে বিচাৰো মিঠাতেলটো অকল ফ্ৰীকে দিলেই নহ'ব মিঠাতেল ফ্ৰীকে দিলেই নহ'ব মুখেৰে কৈছে আমাক মিঠাতেল ফ্ৰী নালাগে আমাক পেট্ৰলৰ দাম কম হৈ যেটো লাগে মিঠাতেল টকেহে বনাব সেইদিনাখন ভিডিঅ' এটাত পালোঁ মানে আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তেখেতে মানে অসমত এতিয়া ন্যায়ৰ কাৰণে গোটেই জনসাধাৰণ জাগি আছে নে মিঠাতেল দি মানে কানে নাকে দি না শুই থাকে সেইটো পৰা মিঠাতেলটো ফ্ৰীকে কৰিব দিছে কিন্তু আমি হোৱা ভকত নহয় আকৌ এটা বৰ লাজৰ কথা চৰকাৰ বিজেপি অসমত চৰকাৰ বিজেপি হয় কিবা এটা পাতি আছো দেই ডাঙৰ মানুহ এতিয়া চবতকৈ ডাঙৰ কথা হ'ল কি এতিয়া আজি দাদা নোহোৱা এমাহ হ'ল হয় আৰু এই এমাহ অসমে কোনো শুব পৰা নাই কোনো খাব পৰা নাই হয় গোটেই অসম হয় আৰু তাত এতিয়া বিৰাট ডাঙৰ এটা লাজৰ কথা হৈছে ভাৰতৰ কেন্দ্ৰত বিজেপি চৰকাৰ হয় ৰাজ্যৰ দিছপুৰতো বিজেপি চৰকাৰ হয় এতিয়া বিজেপিৰ বোলে নেতা মন্ত্ৰী বা যিসকল সদস্য আছে সেইসকলে জুবিন গাৰ্গৰ ন্যায় বিচাৰি ৰাজপথলৈ আহিব বোলে সমদল কৰিব হয় মই কৈছোঁ বাকী পুলিচ আৰ্মি অফিচাৰ স্কুলৰ শিক্ষক যত যিমান চৰকাৰী কৰ্মচাৰী আছে এই চবেই ওলাই আহক আৰু মুখ্যমন্ত্ৰী ওলাই আহক ৰাজপথত আন্দোলন কৰি থাকক হয়
সেইটো ভাল হ'ব কথাটো। জুবিন গাৰ্গৰ ন্যায় লাগিবই, দিবই লাগিব। আৰু জুবিন গাৰ্গৰ ন্যায় নিদিয়ালৈকে অসম কেতিয়াও ঠাণ্ডা নহয়, গৰম হৈ থাকিব। গৰম হৈ থকাটোৱে বিচাৰিছোঁ। গৰম হৈ থকাটোৱে বিচাৰিছোঁ। খালি আমি সংবিধানৰ ঊৰ্ধত যাব নোৱাৰোঁ, সংবিধানৰ নীতি বহিৰ্ভূত আমি হ'ব নোৱাৰোঁ। সংবিধানৰ মানে গণতন্ত্ৰৰ শেষ স্তৰলৈকে গৈ আমি আন্দোলন কৰিম, কিন্তু আমি অহিংসা আন্দোলন কৰিম। আৰু এটা কথা কি মানে যেতিয়া CBI তদন্ত চলাই আছে, তেওঁলোক যদি জুবিন গাৰ্গক মৃত্যু মানে হত্যা কৰিলে ফাঁচি হ'ব লাগে, আৰু যদি হত্যা কৰা ষড়যন্ত্ৰ চলে হত্যাটো কৰি দিলে যাৱজ্জীৱন জেল হ'ব লাগে। মই কৈছোঁ এইবোৰ জেল ফাঁচি দি ইহঁতক VIP ট্ৰিটমেণ্ট দি থাকিব নালাগে। কি তোমাৰ মতে কি কৰিব লাগে? ইহঁতক আমাৰ প্ৰশ্ন দুটা, প্ৰথমতে কোনে কৰিলে আৰু কিয় কৰিলে, আমাৰ দুটা প্ৰশ্ন প্ৰথম লাগে। আৰু যিকেইজন দোষী এতিয়া কাৰাগাৰত আছে মুঠতে ৰাইজৰ ওচৰত এৰি দিব লাগে, ৰাইজে যি বিচাৰে লৈ ল'ব। এতিয়া ফাইনেলি হৈছেগৈ আৰু এতিয়া জলকীয়া দিয়া হ'ল, নিমখ পৰিমাণৰ দিয়া হ'লনে? অকণমান টেষ্ট কৰি চাওঁ দেই। জ্বলা বহুত হৈ গ'ল। জলকীয়া কোনে তই দিলি নেকি? মই নাই দিয়া। সেই জ্বলা বহুত দিলি। গহীনে দিছে। অ' গহীন, সেই জলকীয়া বহুত দিলি যে কেলে? সেই চুবাই দিলোঁ, ফৰ আছে। নিমখ খাওঁ দে। নিমখ সৰহ হ'ব লাগে, সেইটোপে গোটেই অসমখন নিমখ কৰি দিব নোৱাৰো নহয়। এটা নহৰু বিচাৰিছে, এটা ধনিয়া, পিঁয়াজ অকণমান দি দিওঁ। ইয়াত নহৰু দি দিয়ক, ভাল লাগিব। ৰেড চিলি অকণমান যাওঁ নহয়। কিন্তু ৰিয়েলি আকৌ ধনিয়া দিব পৰা যায়। মিঠাতেল অকণমান দি দিওঁ। মিঠাতেলো পাৰি। ৰেড চিলি অকণ ৰিফাইনো দি দিওঁ, ঘিউ দি দিওঁ। মই ৰাইজক এটা কথা সুধিব বিচাৰিছোঁ, মানে আপোনালোকৰ ফালে ৰবাব টেঙা যদি খায়, জলকীয়া আৰু নিমখৰ বাহিৰে কি কি দিয়ে আপোনালোকে জনাওক। আমাৰ এখেতে কৈছে মিঠাতেল দিব লাগে, ৰেড চিলি এটাই কৈছে, ধনিয়া কৈছে, আকৌ এখেতে নহৰু কৈছে। নহৰুটো মই আজি শুনিছোঁ আকৌ দিয়ে নি নহৰু? মই নাই খোৱা দেই, মই মিছা কৈ লাভ নাই। ৰেড চিলি দিলে কি পৰিব? পকৰ পৰিব, ক'ব নোৱাৰি আৰু